মইতো উদাহৰণ বস্তুটো হ'ল কি আজি মই শুনি পালোঁ যে এতিয়া বৰ্তমান যে অনুচিতা ঘৰত কোনোবাই বোলে বম স্থাপন কৰা শুনিছোঁ, কিন্তু বিশেষ এতিয়া পুলিচ দল আহিলে পানীতোলা বা তিনিচুকীয়া পৰা আহিলে, কিন্তু বিশেষ পুলিচ দলে চাই মেলি একো নাপালে, বিশেষ সেইটো চাই মেলি ওলাই গৈছিলোঁ। একো পোৱা নাই গোটেই ঘৰ চব চালে, সম্পূৰ্ণ বাৰী চবফালে চালে, কিন্তু একো পোৱা নগ'ল বৰ্তমান। প্ৰথম খবৰটো আপোনাক ক'ৰ পৰা ইনফৰমেশ্যনটো খবৰটো মই আহিছোঁ ডিউটিৰ পৰা, মই ৰাস্তাত দেখিলোঁ কি হ'ল পুলিচ বাৰীত সোমাই আছিলে, তেতিয়া মোৰ নিজৰ চাবি থাকে, মই এতিয়া চাবি থোৱা বিশেষ মই নাজানো একো নাজানো। অনুচিতা মহাশয় এইটো ঘৰত আজিকালি বাস নকৰে নেকি? এইটো এখেত নাথাকে ইয়াত, থাকে প্ৰায় গুৱাহাটীতে থাকে, তাত ভাড়াঘৰত থাকে। মাজে মাজে ধৰক 2 মাহে 3 মাহে হয়তো 4 মাহে এদিন আহে, 2 দিন থাকে, আহি গুচি যায়। এই খবৰৰ পৰা আপুনি অনুচিতাৰ লগত সংযোগ স্থাপন কৰিছিলে নেকি? বৰ্তমান মই ফোন দিলে কোৱা নাই, এতিয়া কৰিমে বৰ্তমান। এতিয়া আপোনালোকৰ হয়তো সি পাবই চেনেলত, এতিয়া বৰ্তমান মই খবৰ কৰিম এনেধৰণৰ ঘটনাটো বৰ্তমান চলিছিলে বুলি। হয়তো এখেতে যদি গম পায় মই নাজানো, কিন্তু মই কিন্তু এতিয়ালৈকে মোক যোগাযোগ পোৱা নাই বৰ্তমান। কিবা আহ্বান থাকিব নেকি? আহ্বানটো কি থাকিব, ভৱিষ্যতে এতিয়া হ'ব নালাগে ক'তো, যদি ভৱিষ্যত এনেকুৱা যদি মানে তেজৰ ফাকু খেলিব নালাগে, এইটো ভৱিষ্যত আমি কামনা কৰোঁ। আচলতে শান্তিকে থাকিবলৈ, যেতিয়া অসমত যেতিয়া শান্তিকে আছে, তেতিয়া শান্তিকে থকাটো ভাল দেখিব। যদি কালি কিবা এটা হৈ যাব, ডাঙৰ ঘটনা ঘটি যাব, সেইটোৱে মই আপোনালোকৰ আশীৰ্বাদ থাকিলে।